हेलो बंधुসকল আপোনালোকক মোৰ চেনেলত আকৌ স্বাগতম জনাইছো। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আপডেট দি আছো, গতিকে আপোনালোকে প্লিজ মোৰ চেনেলটো আগতে সাবস্ক্ৰাইব কৰি লব, পিছত ভিডিওটো সম্পূৰ্ণ চাব আৰু লাষ্টলৈকে ভিডিওটো চাব। আপোনালোকে ভাল ইনফৰমেশনটো পাই যাব আপোনালোকৰ কাৰণে দি দিম। যিহতে মোৰ ভিডিওটো দূৰৰ পৰা চাই আছে সিহঁতৰ কাৰণে বিশেষকৈ এই ভিডিওটো বনালো, আৰু নতুনকৈ যিহতে আহিছে সিহঁতৰ কাৰণে নতুনকৈ ভিডিওটো বনালো মই। যে বহুত বাৰ মানে বহুত কমেন্ট কৰি আছে যে টিকট অনলাইনত কেনেকৈ পাম, আৰু মই তেতিয়া গুগলত সাৰ্চ কৰিলো। গুগলত তো এনেকুৱা কোনো ৱেবছাইটে নাই আমাৰ হাউলি লটাৰী কমিটিৰ পৰা। তো সেইকাৰণে এইটো আপোনালোকক আপডেট দিবলৈ আহিছো যে আমাৰ হাউলি ৰাস মহোৎসৱৰ কমিটিৰ পৰা বা লটাৰী কমিটিৰ পৰা কোনো অনলাইনত টিকট বিক্ৰী কৰা নাই। বহুতে টিকটৰ বহিখিনি ক্ৰয় কৰি কেনে আপডেট অনলাইনত বিক্ৰী কৰি আছে। সিহঁতৰ চাগে কেনেকৈ বিক্ৰী কৰি আছে ময়ো গম নাপাওঁ, মই এইটো বিশ্বাস নকৰোঁ, কাৰণ আমাৰ ৰাস কমিটিয়ে এইটো সিদ্ধান্ত লোৱাই নাই আজিলৈকে সিদ্ধান্ত লোৱাই নাই। গতিকে আপোনালোকে সেইটো টিকেট লোৱাতকৈ নোলোৱাই ভাল। আৰু মই কৈ আছোঁ আপোনালোকক যে টিকট অনলাইনত নাই, আৰু কোনোবাই ভিডিঅ' বনাই দি আছে টিকট অনলাইনত পাব, সেইবিলাক মোৰ মতে আপোনালোকে নোলোৱাই ভাল। আৰু টিকট অনলাইনত এভেইলেবল নাই, যিহেতু ৰাস কমিটিৰ পৰা দিয়া নাই। চ' আপোনালোকে যদি নিজে আহি টিকেট ক্ৰয় কৰিব বিচাৰে তেনেহ'লে ক্ৰয় কৰিব। আমাৰ হাউলি ৰাস মন্দিৰৰ মানে য'ত ৰাস মন্দিৰটো আছে তাতে টিকট দি আছে, ৰাতিপুৱাও দি আছে ৰাতিও দি আছে। আপোনালোকে আহি তাৰ পৰা টিকট ল'ব। এতিয়া আৰু শাৰী পাতিব লাগে বহুত, আৰু মানুহ ভিৰ বেছি হৈ আছে, আৰু টিকটো মানে বেছিকৈ দিয়া নাই, এটা দুটাকৈ টিকেট দি আছে এজন মানুহক। এটা শাৰীত দুটাকৈ তিনিটাকৈ টিকেট, হায়েষ্ট ল'লে দুটা টিকেট দি আছে, মই দেখা পাইছোঁ। আপোনালোকেতো চাই আছে কিমান ভিৰ হৈ আছে। এই ভিৰৰ মাজত মানে ৰাতিপুৱাৰ পৰা ইমান ভিৰ হৈ থাকে, তাৰ মাজতে ইমান টিকট দি আছে। টিকটখিনি আপোনালোকে যদি অনলাইনত নোলোৱাটো মই ভাল। বহুতে মোক কমেণ্ট কৰিছে মই টিকট অনলাইনত লৈছোঁ, এইটো ভৱিষ্যতত কিবা মানে কেঁচাল হ'ব পাৰে, আপোনালোকে সেইটো চাই ল'ব। আৰু অনলাইনত আমাৰ ৰাস কমিটিয়ে বা টিকট কমিটি লটাৰী কমিটিয়েও দিয়া নাই। আপোনালোকে সেইটো চাই চিন্তি টিকটটো ল'ব, পিছত আকৌ আপোনালোকৰ যাতে কোনো প্ৰব্লেম নহয়। আৰু আমাৰ হাউলি ৰাস মহোৎসৱটো ব্লেকত টিকেট বিক্ৰী হয় বহুত। মই ভাবিছোঁ এইটো আমাৰ ৰাস মহোৎসৱৰ কাৰণে বা ৰাস মহোৎসৱৰ লটাৰী খেলাৰ কাৰণে এইটো বহুত ডাঙৰ এটা বদনাম আহিব। চ' আপোনালোকে যদি ব্লেকত বিক্ৰী কৰে আপোনালোকে এইটো হ'ব বুলি মই ভাবিছোঁ। দূৰৰ পৰা যিহেতু আহিছে মোৰ লাষ্টত এটাই কথা, অনলাইনত টিকেট আমাৰ ৰাস কমিটি বা লটাৰী কমিটিয়েও এতিয়ালৈকে দিয়া নাই। গতিকে আপোনালোকে যিখিনি কৰে টিকেটখিনি লয় চাই চিন্তি ধন্যবাদ।